ভয় নহয় মৰম। নমস্কাৰ বন্ধুসকল, বিদুৰ ভাই সকলোৱে হয়তো আপোনালোকে চালে, ময়ো চালো। বিদুৰ ভাইৰ আচলতে যিমানকেইটা চৰিত্ৰ অভিনয় কৰিছে প্ৰত্যেকজন কলা কৌশলীয়ে আচলতে অন্তৰ আমাৰ জয় কৰিছে। আৰু তাৰ এটা বিশেষ চৰিত্ৰ সকলোৰে হয়তো মনত আছে, সেয়া হৈছে MLA ছাৰ। MLA ছাৰক লগ কৰাৰ বাবে বৰ্তমান গৈ আছো ডিব্ৰুগড় চকিডিং চাৰিআলি পাই গ'লোহি। উদয়পুৰত তেখেতৰ ঘৰ, আৰু এইফালে উদয়পুৰলৈ আমি গৈ আছো। আহি পালোঁ উদয়পুৰ। আমাক লোকেশ্যন দিছিলে শিৱ মন্দিৰটো, এইখিনি পালোহি। অসীম শৰ্মা ককাইদেউৰ ঘৰটো কোনটো? অঁ সেইটো। আপুনি বিদুৰ ভাই চালে নাই? বিদুৰ ভাই চালে নাই? চালে। অসীম দাৰ অভিনয় কেনেকুৱা পালে? ভালে পালে। ভাল। অসীম দা, ইয়াৰ আগতে তুমি বেলেগ কি চাইছিলা অভিনয় কৰা? বেহাবাৰী চাইছিলা চিৰিয়েলত? আচ্ছা, তাৰপিছত এতিয়া বেহাবাৰীত বেছি ভাল লাগিছিলে নে বিদুৰ ভাইত? বিশিষ্ট নাট্যশিল্পী অভিনেতা অসীম কুমাৰ শৰ্মাৰ ককাইদেউৰ মানে বাক্যৰ গৃহ ফাইনেলি পাই গ'ল। ভালে আছে? মই কিন্তু একদম ঘৰুৱা সাজত দেই, একদম ভাল লাগিছে। মই প্ৰথমতে ক'লো আমাৰ ডিব্ৰুগড় হয়। মই কেইদিনমান আগতেহে গম পালোঁ, গৌতম বৰদলৈ ককাইদেউৱে মোক ক'লে। তাৰপিছত ভাবিলোঁ মই এবাৰ লগ কৰোঁ, আচলতে MLA ছাৰৰ আঁৰৰ কাহিনীবোৰ আপোনালোকক অলপ জনাওঁ, মানে বিশেষকৈ চৰিত্ৰটো। মই অকণমান পৰিৱেশটো দেখাইছোঁ। এফালে ককাইদেউ চাওক, বিশিষ্ট নাট্যকাৰ, পৰিচালক, প্ৰশিক্ষক অসীম কুমাৰ শৰ্মা। মই অসীম শৰ্মা বুলি গম পাই আছিলোঁ অলপ আগত, এতিয়া গম পালোঁ যে কি এই মিডল নেম মানে কুমাৰ, যেনেকৈ মোৰ প্ৰণৱজ্যোতি চুতীয়া, জ্যোতিটো মানুহে নকয়ে পাহৰিয়ে থাকে, ঠিক তেনেকুৱা ধৰণৰ। বাকী এটা ঘটনা ঘটিছে জানে নাই? হয়, এবাৰ ৰেডিঅ'ত মোৰ কুমাৰটো নক'লে, ভয় তুলি লৈছোঁ। আৰামছে নিজৰ ঘৰ বুলি ভাবা। কুমাৰটো নোকোৱাৰ কাৰণে মই কমপ্লেইন কৰিছোঁ। ময়ো কৰোঁ কেতিয়াবা। এতিয়া আহোঁ আমি MLA চৰিত্ৰটোৰ কথালৈ। কেনেধৰণে আপোনাৰ এই চৰিত্ৰটো অফাৰ আহিছিল, বা অকণমান সবিশেষ গে সমগামী এটা চৰিত্ৰ? যিকোনো এটা চৰিত্ৰ এজন অভিনেতাৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান। হয়, আৰু মই মোৰ চৰিত্ৰটো সম্পূৰ্ণ বেলেগ। যিটো চৰিত্ৰ মই তাত কৰিছোঁ, অন্তত অসমৰ নাটকৰ মানুহখিনি জানে যে মই অনুশাসন মানি চলা মানুহ আৰু অনুশাসনত থকা মানুহ। আৰু ঢেৰ ল'ৰা ছোৱালীৰ লগত থাকোঁ যে, এতিয়া অলপতে আমি আখৰা ঘৰ জানা, আমাৰ এটা অনুষ্ঠান আছে, আখৰা ঘৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰ। আমাৰ একমহীয়া এটা হেৰি আছিলে, তোমাৰ প্ৰশিক্ষণৰ পিছত আমি 2খন নাটক কৰিলোঁ, শিয়ালি পালেগৈ, ৰতনপুৰ, ৰাৱণ। এতিয়া সেই ল'ৰা ছোৱালীখিনিৰ লগত থাকোঁতে আজি ধৰা বহুত বছৰ, আখৰা ঘৰৰ 35 বছৰ হ'ল। এটা অনুশাসনৰ ভিতৰত থকা মানুহ ময়ো, গতিকে হঠাতে মোৰ ওচৰলৈ এই চৰিত্ৰটো যেতিয়া আহিলে, এটা বৰ মই কাহিনীটো ক'ম বাৰু, এটা প্ৰত্যাহ্বান স্বৰূপত আহিলে। তাৰ আগতে মই কৈ লওঁ যে এই চিনেমাখন গোটেইবিলাক মানুহে আমি নাটকৰ প্ৰায়। আপোনাৰ নাটকৰ যাত্ৰা কেতিয়া আৰম্ভ হৈছিল? মোৰ নাটকৰ যাত্ৰা বহুত সৰুৰ পৰা। মোৰ মায়ে নাটক কৰিছিলে, আৰু মায়ে 1956 চনত সংগীত নাটক একাডেমীৰ বেষ্ট এক্ট্ৰেছ আছিল দিল্লীত। আৰু সেই নাটকখনৰ পৰিচালনা কৰিছিলে ফণী শৰ্মাই, ফণীত কৈ নাটকখন। আৰু বিষ্ণুৰাভা শিৱৰ ৰোলটো কৰিছিলে। আৰু মাৰ 16 বছৰ বয়সত মায়ে কুজিবুৰী ৰোলটো কৰিছিলে। আৰু যেতিয়া মা পিছত দেউতালৈ বিয়া হ'ল, কিন্তু মায়ে নাটক এৰি নিদিলে। মায়ে চাকৰি কৰিছিলে, চাকৰি কৰি আহিও নাটকৰ ৰিহাৰ্চল যায়, লগত লৈ যায়। আৰু সেইটো এটা মানে কি না, সৰুৰ পৰা নাটকত দেখি মনত চাপ পৰি যায় নাই, সেই চাপটো পৰি গ'ল যে কি কৰিম, মই নাটকেই কৰিম, এনেকুৱা এটা ধৰণৰ। আৰু খুব সৰুতে নাটক আৰম্ভ কৰি দিলোঁ। তুমি জানি আনন্দিত হ'বা, মই কৈও ভাল পাওঁ দেই এইটো, যে ৰেডিঅ'ৰ মই A গ্ৰেড আৰ্টিষ্ট নাটকৰ। A গ্ৰেড পোৱাটো টান, কিন্তু ৰেডিঅ'ৰ নাটক যি কৰিছে সি বুজি পাব যে ৰেডিঅ'ৰ নাটকৰ যিটো মজা, যিটো চেলেঞ্জ, সেইটো শিকা উচিত। তাৰ যিটো কণ্ঠটো শুনিয়েতো মানুহে নাটক তুমি বহিব লাগিব, উঠিব লাগিব, খাব লাগিব, অকল কণ্ঠই। প্ৰত্যেকটো তোমাৰ খং উঠিব, কান্দিব লাগিব, কেনেকুৱা কানুন বা সেইটো চব এই ভেৰিয়েশ্যনবিলাক অকল তোমাৰ এটাই আছে সম্পত্তি, এইটো হ'ল কণ্ঠ। গতিকে ৰেডিঅ'ৰ নাটকৰ এটা নিজস্ব হেৰি আছে। আপুনি এতিয়ালৈকে কিমানখন নাটক লিখি উলিয়ালে? মই বৰ্তমানলৈকে ৰেডিঅ'ৰ নাটকটো 30খনৰ ওপৰত। তাৰপিছত ফুল লেংথ ড্ৰামা মোৰ বেছি নাই, 5খন লিখিছোঁ মই। আৰু আপোনাৰ মানে চিনেমা জগতত খোজ কেতিয়া থৈছিল প্ৰথম? চিনেমা জগততকৈ আগতে মই 1993ত তেতিয়া ডিব্ৰুগড় দূৰদৰ্শনটো আৰম্ভ হৈছে। আৰু ডিব্ৰুগড় দূৰদৰ্শন 93তে মই প্ৰথম প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ, আৰু লাহে লাহে শিকিবলৈ আৰম্ভ কৰিছোঁ। থ্ৰুআউট মই তোমাৰ ধৰা 93 চনৰ পৰা 2016লৈকে মই প্ৰায়
কণ্টিনিউৱাছ নিয়মিতভাৱে মই বিভিন্ন চিৰিয়েলত মই নিজে লিখা ডাইৰেকশ্যন কৰা বিভিন্ন চিৰিয়েল গুৱাহাটী দূৰদৰ্শন গুৱাহাটী তেতিয়া PPC বুলি আছিলে PPC নৰ্থ ইষ্ট তাৰ কাৰণে বা ডিব্ৰুগড়ৰ কাৰণে মই কৰিছোঁ আৰু অসংখ্য ডকুমেণ্টাৰী মই ডাইৰেকশ্যন কৰিছোঁ অসংখ্য আপোনাৰ প্ৰথম চিনেমা কিন্তু মোৰ বহুত দেৰি ৰাজনীতি চিনেমাখনত আপোনাৰ চৰিত্ৰটো কেনেকুৱা মই তাতো এজন MLA আছিলোঁ আৰু এতিয়া বিদুৰ ভাইটো মই MLA এই চৰিত্ৰনো আহিলে কেনেকৈ আপোনালোকে এটাই জানে সুব্ৰত কাকতি মোলৈ এটা ফোন কৰিলে দাদা মই আপোনাক লগ কৰিব বিচাৰোঁ কথা এটা আছে মই নহয় তুমি কোৱাচোন মই তোমাক লগ কৰিম নাই দাদা আপুনি আহিব নালাগে আপুনি কিয় আহিব মই যাম আপোনাৰ ওচৰলৈ মোক মুগ্ধ কৰিছিল এই কথাকেইটাই সুব্ৰতৰ এই সৰলতাটো আপুনি আহিব নালাগে মই যাম আপোনাৰ ওচৰলৈ সুব্ৰত মোৰ ওচৰলৈ আহিলে গোটেই ঘটনাটো ব্ৰিফ কৰিলে ব্ৰিফ কৰাৰ পিছত মোক ক'লে দাদা কিন্তু চৰিত্ৰটো এনেকুৱা দেই আপুনি কৰিব নাই মই বোলো নকৰা কোনো কথাই নাই কাৰণ প্ৰত্যেকটো চৰিত্ৰই এজন অভিনেতাৰ কাৰণে এটা প্ৰত্যাহ্বান আৰু তাক সেই অধ্যয়নৰ মাজেৰে কষ্টৰ মাজেৰে নিজে নতুনকৈ শিকাটো তাৰমানে কোনো অভিনেতাই শিকি নাথাকিলে পুৰণা হৈ যাব সদায় নতুন কথা শিকিব লাগিব অভিনেতা এটাই আৰু কোন কিমান এক্সপিৰিয়েঞ্চ কোনো কথাই নাই আচলতে যেতিয়া নতুন কেৰেক্টাৰ এটা আৰম্ভ কৰে এটা অভিনেতাই সেইদিনাৰ পৰা সি আৰম্ভ কৰে আকৌ নতুনকৈ শিকিব লাগে সি সদায় নতুন হৈ থাকিব লাগিবই যদি সি নতুন নহয় পুৰণা সি জনা মানুহ হৈ যায় নহয় দিগদাৰ আছে জনা মানুহ মই মোৰ ধাৰণাত যিটো এক্টৰ জানি গ'ল সেইটো এক্টৰ মোৰ চকুৰ আগত কোনো তাৰ মূল্যই নাই চবেই নিজৰ জীৱনটো কেনেকৈ জীৱ সেইটো তেওঁৰ নিজৰ অধিকাৰৰ ভিতৰৰ কথা আৰু আমাৰ প্ৰত্যেকৰ প্ৰতি থকা এই সন্মানটোৰ কাৰণেতো সমাজখন ধুনীয়াকৈ গৈ আছে আগতে কথাবিলাক পতা নাছিলে লুকুৱাই থোৱা হৈছিল আজিকালি মুকলিকৈ কথা পতা হৈছে এইটোতো ভাল কথা ন লুকুৱাই কৰা এটা কাম আৰু চবেই জনা উচিত যিটো প্ৰকৃতিৰ সৃষ্টি প্ৰকৃতিয়ে যিটো যেনেধৰণে তৈয়াৰ কৰিব সেইধৰণে তাক স্বীকাৰ কৰি লোৱাটো মই ভাবোঁতো উচিতেই আৰু মানি লোৱা উচিত আৰু ময়ো ঠিক তেনেকৈ তেওঁলোকৰ প্ৰতি 100% মোৰ নিজৰ সন্মান আছে কিন্তু সেই মানুহটোৰ প্ৰতি কোনো সন্মান নাই যিটো মানুহ অত্যাচাৰী যিটো মানুহে বলাৎকাৰ কৰিব পাৰে সেই পুৰুষৰ ক্ষেত্ৰতে হওক বা মহিলাৰ ক্ষেত্ৰতে হওক মই যেতিয়া চিনেমাখন চাই আছোঁ মই নিজক দেখিছোঁ মানে নিজক ৰিলেটেড কৰিছোঁ অসমৰ প্ৰত্যেকটো মানে বাস্তৱ ছবি যেন চিনেমাখনত সাঙুৰি লৈছে মানে আৰু তাত থকা প্ৰতিবাদ যে আজি এনেকৈ মুকলিকৈ প্ৰতিবাদ কৰিবলৈ বহুতে সাহসে নকৰে আজিকালি অন্ততঃ কৈছেতো এই ছিষ্টেমটো বেয়া এই ছিষ্টেমটো ভাল হ'ব লাগে বা চিকিৎসাৰ যিটো কথা কৈছে কিয় নাই অক্সিজেন কিয় নাই তাত চৰকাৰী চিকিৎসা কিয় নাই মোৰ চৰিত্ৰত খুব হাঁহিছে আচলতে মোৰ চৰিত্ৰটো হহা এইটো কাৰণে চাগে ডাইৰেক্টৰে কৰিছে যে এনেকুৱা চৰিত্ৰ মানুহ এটা হহা উচিত টিটকাৰি দিয়া উচিত তাক সি এটা অত্যাচাৰী মানুহক কেতিয়াও আমি এপ্ৰিচিয়েট কৰিব নোৱাৰোঁ আমি সমকামী যিটো দৃষ্টিকোণ সেইটোক আমি শ্ৰদ্ধাৰে সৈতে মানি লওঁ কিন্তু তেনেকুৱা এটা চৰিত্ৰক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ যি ধন যি ক্ষমতাৰ ব্যৱহাৰ কৰি মানুহক অন্যায় কৰে তেনেকুৱা এটা চৰিত্ৰটো আমি কেতিয়াও মানিব নোৱাৰোঁ আৰু সেই চৰিত্ৰটো তৈয়াৰ কৰিবলৈ যাওঁতে নিজকে যেতিয়া মই বেলেগ এটা ৰূপলৈ লৈ যাবলৈ লাগে সেইটো কাৰণে কষ্ট কিছু কৰিছিলোঁ আৰু যদি ৰাইজে আশীৰ্বাদ দিছে সেইখিনি ৰাইজৰ আশীৰ্বাদ মোৰ এণ্ট্ৰিটো চিনেমাখনত যিটো এণ্ট্ৰি বনাইছে ডাইৰেক্টৰে সেইটো মই বৰ সাংঘাতিক বুলি ভাবোঁ মনত আছে নাই মোৰ এণ্ট্ৰিটো প্ৰথম হাত এখনে জলফাই এটা নিমখ অকণমান লৈ পেলাই মুখত ভৰাই খাই মই ভাবোঁ যদি মানুহে ভাল পাইছে নহয় তাৰ ক্লিকটো ডাইৰেক্টৰে তাতে কৰাই দিছে মই ধৰা নিমখত ল'লোঁ হাতখন আহিছে মই লৈছোঁ মই সেইডোখৰতে ডাইৰেক্টৰে এই অভিনেত্ৰীটোতে সেই চৰিত্ৰটো ক্লিক কৰাইছে তুমি চাবা তাৰপিছত তোমাৰ সেই চৰিত্ৰ ভাল লাগিব উজ্জ্বলক আপুনি এটা ডাইলগ কয় দাঙি আনোতে নাই মই তাক এটা বৰ উজ্জ্বলে দি থাকে MLA ছাৰে হেৰি কৰিছে ধেমালি কৰিছে বুলি কওঁ কয় মোক তেতিয়া মই এটা ডাইলগ কওঁ দেই ধেমালি নহয় মৰম দেই
এই চিনটো তুমি মানুহে খুব ভাল পাইছে এইডোখৰ আৰু আটাইতকৈ মজাৰ কথা যে এটা নিগেটিভ ৰোলক মানুহে যে এনেকৈ মৰম কৰিছে সেইটো মোৰ কাৰণে বহুত ডাঙৰ ভাগ্য মই অন্ততঃ এই ভাইটিৰ চেনেলৰ যোগেদিয়ে যিমানখিনি দৰ্শক আছে সকলো দৰ্শকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ ইমানখিনি ব্যস্ততাৰ মাজত সময় দিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ পুনৰ আৰু ভাল ভাল চিনেমা আমি চাবলৈ পাম বুলি আশা কৰিছোঁ ককাইদেউৰ পৰা মই তোমাক বহুত ধন্যবাদ জনাইছোঁ তুমি যে এনেকৈ আহিছা আৰু আমাৰ ডিব্ৰুগড় বুলি কথা এটা থাকে ন তুমিও ডিব্ৰুগড় নাই ডিব্ৰুগড়টো মেইন